৯৫,০০০ টকাত এগৰাকী ছোৱালীৰ লগত কেনেকৈনো ফাৰ্নিচাৰখিনি দি পঠিয়াব। আমাৰ ঘৰত এগৰাকী ছোৱালী আছে, সেই ছোৱালীগৰাকীক বিয়া দিবৰ কাৰণে আমাৰ ফাৰ্নিচাৰ প্ৰয়োজন হয় আৰু ইমাৰ্জেঞ্চি প্ৰয়োজন হয়। তেতিয়া আমি বনাবলৈ নোৱাৰোঁ। কিয়? বনাবলৈ যাওঁতে আমাৰ এটা টাইম লাগে আৰু সেই টাইমটো আমাৰ হাতত নাথাকে। আমাৰ মনলৈ এটা বস্তু আহে যে আমি যিহেতু ফাৰ্নিচাৰ কিনিবলৈ যাম, সেই ফাৰ্নিচাৰ কাঠৰ কোৱালিটিবিলাক কেনেকুৱা থাকিব বা সোফাবিলাকৰ কোৱালিটি কেনেকুৱা থাকিব বা বিচনাবিলাকৰ কোৱালিটি কেনেকুৱা থাকিব, এনেধৰণৰ কথাৰে আমাক কিছুমান কনফিউজ কৰি ৰাখে। চ' এইকাৰণে মই আপোনালোকক খুব ধুনীয়া এটা সোফাৰত বহি আপোনালোকক এই ইনফৰমেশ্যনটো দিব ওলাইছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাবে যে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো 10জনলৈ শ্বেয়াৰ কৰিব। যিজন ব্যক্তিয়ে বা যি ঘৰ মানুহে এনেধৰণৰ আপোনাৰ ফাৰ্নিচাৰ কিনিম বুলি বা ফাৰ্নিচাৰ বিচাৰি আছে, তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এতিয়া কথা হ'ল, আমাৰ চেগুন কাঠৰ সোফাৰ আছে, চেগুন কাঠৰ পালেং আছে, চেগুন কাঠৰ আমাৰ ৱাৰ্ড্ৰব আছে, চেগুন কাঠৰ আমাৰ ডাইনিং আছে। বজাৰত যিখিনি চাহিদা পাইছে দোকানবিলাকে, এই দোকানবিলাকত অৰিজিনেল চেগুন হয়নে নহয় যিবিলাক ফাৰ্নিচাৰ তেওঁলোকে বনাই ৰাখিছে। যেনে ধৰক মই এখন সোফাত বহি আছোঁ, এই সোফাখনত যিটো আপোনাক কোৱালিটি তেওঁলোকে দি ৰাখিছে কাঠৰ, সেই কোৱালিটিটো অৰিজিনেল চেগুন হয়নে নহয়, এই কথাখিনি আপোনালোকে জানিবলৈ হ'লে তো এই দোকানখনৰ স্বত্বাধিকাৰীৰ পৰা আপোনালোকে জানিব লাগিব। তো মোৰ লগত ৰয়েল ফাৰ্নিচিঙৰ পৰা দাদা আছে। দাদাই আপোনালোকক ক'ব যিহেতু ৯৫,০০০ টকাত এগৰাকী ছোৱালীৰ লগত কেনেকৈনো ফাৰ্নিচাৰখিনি দি পঠিয়াব। দাদা, আপোনালোকে ক'লে যে ৯৫,০০০ টকাত আমাৰ ইয়াত ফাৰ্নিচাৰ পাব এগৰাকী ছোৱালীৰ লগত যিখিনি দিবলগীয়া বস্তু থাকে। হয়। এতিয়া সেই বস্তুটো আপোনালোকে যিটো ৯৫,০০০ টকাৰ কথা ক'লে, ৯৫,০০০ টকা আপোনালোকে উল্লেখ কৰিলে, সেই ৯৫,০০০ টকাৰ ভিতৰত কেনেধৰণৰ বস্তু থাকিব আপোনালোকৰ? তাতে আপোনাৰ থাকিব বেড থাকিব, হয়, বেডৰ লগত মেট্ৰেছ থাকিব, অ'কে। তাৰপিছত আপোনাৰ এই ডাইনিং থাকিব, তাৰপিছত আপোনাৰ সোফা থাকিব, সোফাৰ লগত আপোনাৰ আলনা থাকিব, আৰু আপোনাৰ লগত তাৰ লগত এটা ড্ৰেছিং থাকিব, মানে যে মুখচোৱাটো, অ'কে। সেইখিনি বস্তু থাকিব লগত। আচ্ছা, আপোনালোকে কাঠটো কিহৰ দিব? চেগুন কাঠৰ পাব। আমাৰ বিচনাবিলাক পাব, ডাইনিং পাব, চব চেগুন কাঠৰে পাব। চেগুন কাঠৰ পাব? সঁচাই পাব? দাদা আপোনাক মই আগতেও কৈছোঁ, এবাৰো কৈছোঁ, দাদা এইটো 110% দিম, আপুনি চেগুন কাঠৰে পাব। তো চেগুন কাঠৰ ফাৰ্নিচাৰ ৯৫,০০০ টকাত আপোনালোকৰ ছোৱালীজনীৰ লগত দিবলৈ পাৰিব যদি আপোনাৰ ছোৱালীজনী বিবাহ হ'বলৈ গৈ আছে। এতিয়া কথা হ'ল, এড্ৰেছটো কথা জানিব। এড্ৰেছটো কথা জনাৰ আগত আপোনালোকে বস্তুবিলাক এবাৰ চাই লওক। আহক, মই প্ৰথমতে পালেং দেখাম দাদা। আচ্ছা, হয়, এইবিলাক পালেং বক্স পালেং নে? বক্স পালেং আছে, এইবিলাক বক্স পালেং, লগত পিলো আছে, লগত পিলো পাব। অ'কে। এখন বিচনা, এখন 3জনীয়া নে 4জনীয়া? এইটো আপোনাৰ 2জনীয়া হয়। বক্স পালেং এখন? বক্স পালেং এখন। আৰু এখন কিমান জনীয়া? এইটো 3জনীয়া হয়। আচ্ছা, 3জনীয়া হয়। আচ্ছা, ইয়াৰ পৰা ধৰক গাড়ী এখনত কেৰিং কৰি লৈ যাব বিচাৰিলে ডিব্ৰুগড়লৈ, শিৱসাগৰলৈ, নগাঁৱলৈ, সেই চিষ্টেমটো কেনেকুৱা হ'ব যে আপোনালোকে খৰচাটো আপোনালোকে ভৰিব নে তেওঁলোকে ভৰিব? এইটো দাদা আপোনালোকৰ আহিব, তেওঁলোক কাষ্টমাৰ আহিব, এইটো কেৰিং চাৰ্জটো। হয়, কাষ্টমাৰে ভৰিব লাগিব, যিহেতু আপোনালোকক সস্তাত দি আছে। হয়, তো কেৰিংটো যদি তেওঁলোকৰ পৰা দিয়ে তেতিয়াহ'লে কেনেকুৱা হ'ব? দাদা, আমি এখন পালেঙলৈ আহিছোঁ। নিশ্চয় দাদা। দাদা, পালেংবিলাকৰ ভিন্ন ভিন্ন ডিজাইন আছে। আচ্ছা, এইখনো আপোনাৰ বক্স পালেং? বক্স পালেং হয়। এখন কিমানজন শুব পাৰিব? এটা আৰামত 3জন পাৰিব। 3জন আৰামত পাৰিব। এখন কইনাৰ লগত লৈ যাব পাৰে? আৰামত পাৰিব, লৈ যাব। অ'কে, নেক্সট এখনো পাৰিব। এখন আছে আপোনাৰ, এখন আপুনি এইটো আপোনাৰ 3জনীয়া হয়। ইয়াৰ লগত আপোনাৰ হেড বক্স আহিব, হেড বক্স এনেকুৱা আহিব। হয়, ইয়াত আপোনাৰ ষ্ট'ৰেজ আছে, আপুনি বস্তুবিলাক থ'ব পাৰিব। হয়, অ'কে। আৰু এখন পালেঙৰ ডিজাইনটো বেলেগ লাগিছে, সেইখন অলপ ডিজাইন বেলেগ আছে। হয়, এইটো নতুন ডিজাইনত বনোৱা হৈছে। এনেকুৱাতো মানে চবে নবনাই দিয়ক, আমি বৰ্তমান বনাইছোঁ। এইটো আপোনাৰ হেড বক্স আছে। অ'কে, তাৰ লগত আপুনি এটা ডয়াৰ পাব। 4খন ডয়াৰ পাব, ইয়াতে ডয়াৰ আছে, তাতে ডয়াৰ আছে, 4টা ডয়াৰ আছে, আৰু 4টা ডয়াৰ আছে। আৰু ইয়াতে এটা নতুন ডিজাইন আমি দিছোঁ। হয়, আপোনাৰ মানে সুবিধা হিচাপত আমি কাষ্টমাৰ বহুত সুবিধা হিচাপত কৰিছোঁ, ফ্ৰণ্ট পুলৰ চিষ্টেম বনাই দিছোঁ। অ'কে, মানে বক্সটো মানে যাতে ফ্ৰণ্টৰ পৰা খুলিব পাৰে, মানে বেছি এইটো মানে বেছি এটা মানে হেভি, ইমান মানে কষ্ট কৰিব নালাগে, একো নালাগে। মহিলাসকলে ধৰক ধুনীয়াকৈ এনেকৈ টানি দিলেই বক্সটো খুলি যায়। কেতিয়াবা কি হয়, মেট্ৰেছ দাঙিব লাগে। এইটো এটা ভাল ডিজাইন দিছে, বঢ়িয়া লাগিছে। এইটো চাওক, এইটো আমাৰ নতুন ডিজাইনত বনোৱা হৈছে। হয়, এইটো আপুনি চাব পাৰিব, কাৰ্বিং ডিজাইন কৰা আছে। এইখন আমাৰ নতুন ডিজাইনত আছে। এইখনো আপোনাৰ হেড বক্স আছে, হেড বক্স আহিব, লগত এটা ডয়াৰ আহিব। অ'কে, এইটো সব নতুন ডিজাইন। এখন খুলিবটো নোৱাৰে? নাই, এখন খুলিব নোৱাৰে, এখন ফিক্সড আছে। হয়, নেক্সট এখনো আছে আপোনাৰ সেম, এইটো সেম আছে আপোনাৰ। হয়, ইয়াতো আপোনাৰ হেড বক্স আহিব, লগত আপোনাৰ ইয়াতে এই
ষ্ট'ৰেজ আহিব ওকে এইটো সব সিস্টেমত আপোনাৰ দিয়া আছে এখন ওকে এখনো চেগুনৰ এখনো চেগুনৰ সেইখনো চেগুনৰ এখনো চেগুনৰ ওকে এতিয়া আমি সোফাৰলৈ আহিম নিশ্চয় আপোনাৰ ধৰক পালেংবিলাক আমি দেখুৱাই দিলো হয় দাদা এতিয়া এইখন পালেংটো আপোনালোকে 20000 টকাত নিদিয়ে নহয় প্ৰাইচ বিলাক এটা আপোনালোকে এটা আইডিয়া দিয়ক যে মানুহে যাতে এটা পইচা লৈ আহিব পাৰে নিশ্চয় এনে ধৰণৰ পালেং বিলাকৰ প্ৰাইচ বিলাক কেনেকুৱা এইটো আপোনাৰ আহিব 45000 45000 মেট্ৰেছ পাব ফ্ৰী ফ্ৰী পিলো ফ্ৰী এইটো পাব আপোনাৰ 42000 হয় এইটো 42000 এইটো আপোনাৰ 45 আহিব হয় আৰু এইকেইটা আপোনাৰ আহিব দুটা 42000 ওকে 45000 টকাত আপোনালোকক কাৰো খাহ নাই চেগুন কাঠৰ এনে ধৰণৰ এখন পালেং বনাই দিব অনলি ফৰ পাব আপোনালোকে ৰয়েল ফাৰ্নিচিং গুৱাহাটী পল্টন বজাৰ নেপালী মন্দিৰ ওচৰত তো বাকি আমি আৰু দেখুৱাম 40000 টকাত মই আপোনালোকক দেখাই আছো পালেং আহক দাদা এইবিলাক 40000 টকাত দিবনে নহয় দাদা এইটো মই আপোনাক 35000 টকা দিম আৰু 5000 কমাই দিম আৰু 5000 কমাই দিম দাদা এইটো আপোনাক মই এখন 35000 পালেঙৰ টকা দিম লুকসটো চাওক এখন পালেং 35000 টকাত দিব যদি কোনোবা 35000 টকাত বনাই দিব পাৰে এখন পালেঙৰ লগত এখন পালঙৰ লগত এখন পালং ফ্ৰী ফ্ৰী দিব একেবাৰে ফ্ৰী দিম যদি আপোনালোকে 35000 টকাত এখন পালেং বনাব পাৰে একদম চেগুন কাঠৰ তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা 35000 টকাত এখন দিব এখন লগত ফ্ৰী দিব ফ্ৰী দিম কোনেও নোৱাৰে বনাবলৈ অনলি ফৰ দি আছে ৰয়েল ফাৰ্নিচিং দাদা এখন কিমান আহিব এখন আপোনাৰ আহিব 30000 30000 টকা 30000 টকা 30000 টকাত এখন পালেং চাওক আপোনালোকক প্ৰাইচটো মই এইকাৰণে কৈছো যে বহুতে মোক কোৱেশ্চন কৰিব ভিডিঅ'টো বনালে প্ৰাইচবিলাক কিয় নকলা আমি যাম আমি তাৰ পৰা উলটি আহিব লাগিব সেইকাৰণে মই আপোনালোকক প্ৰাইচ কৈছো এখন পালেঙৰ দাম 30000 টকা আহিব হয় এটা বক্স আছে দেখুৱাই দিছো চাওক এইটো সিস্টেমত বক্স আছে চাব পাৰিব আপুনি দেখিছেনে ষ্ট'ৰেজ আছে এটা আপুনি বস্তু থব পাৰিব বক্স পালেং আপোনাৰ চেগুন কাঠৰ 30000 টকাত কোনেও দিব নোৱাৰে কোনো দিব নোৱাৰে দিয়ক ইমান ধুনীয়া এটা লুকস লগত মেট্ৰেছ ফ্ৰী এতিয়া আমি পালেংখিনি দেখুৱালো আৰু একদম হাইষ্ট টু হাইষ্ট পালেং আপোনাৰ ধৰক 45000 টকাত একদম আপোনালোকে মহাৰাজা ষ্টাইলৰ পালেং লৈ যাব পাৰে লগত বক্স পালেং উইথ মাথাত বক্স আছে আপোনাৰ টুল বক্স আছে থব পৰা মানে এনে ধৰণৰ পালেং 45000 টকা এনে ধৰণৰ সোফাৰবিলাকৰ ৰেট বিলাক কেনেকুৱা থাকে এইটো আপোনাৰ আহিব দাদা আপোনাৰ 35000 এই গোটেই সেট পাব দাদা আপুনি 35000 ত ওকে আৰু এইটো সেট আপোনাৰ আহিব 40000 এইটো সেটৰ দাম 40000 এইটো সেটৰ দাম 35000 35000 35000 আৰু 40000 35000 আৰু 40000 চিন্তা কৰক এইটো দাম আহিব 40000 আৰু এইটো দাম আহিব আপোনাৰ 35000 গতিকে এনে ধৰণৰ যদি আপোনালোকে চেগুন কাঠৰ যদি ফাৰ্নিচাৰ লয় বা সোফাৰ লয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল দাদা এইবিলাকৰ কেনেকুৱা আহিব প্ৰাইচ এইবিলাক সেম আহিব আপোনাৰ 35000 টকা ওকে তেতিয়াহ'লে আমি চেগুন কাঠৰ পৰা আহিছো আমি এইফাললৈ আহিম ইউ শেপত আহিম ইউ শেপত যিবিলাক সোফাৰ আছে দাদা এইবিলাক সোফাৰ দাম কেনেকুৱা এইবিলাক আপোনাৰ আহিব 36000 36 দাদা আমাৰ ইয়াতে এল পেটাৰ্ণ সবতকৈ কমত পাব এইটো পাব দাদা 27000 এইটো পাব আপোনাৰ 27000 এল পেটাৰ্ণ সোফা মাই গড এইটো এল পেটাৰ্ণত 27000 ইমান ডাঙৰ এটা সোফা আছে 27000 আৰু এইবিলাক ইউ শেপ বিলাকৰ লেডাৰ বিলাকৰ কেনেকুৱা আহে এইটো সেম আহিব 36000 আহিব দাদা ইমান ডাঙৰ বাপৰে বাপ 36000 ত ইমান ডাঙৰ ইউ শেপত থকা লেডাৰ চেণ্টাৰ টেবল লগত আহিব লগত মুৰা আহিব দুখন এনেকুৱাকে আপুনি সব এগিটা এক লগত পাব 36000 ত আমি এফালে লৈ আহিম দাদা সবতকে কম দাম হয় কিছুমানে 10000 15000 এনেকে বিচাৰে হয় দাদা 10000 টকীয়া সোফা আছে না আপোনাৰ তাত আমাৰ ইয়াতে সোফা দাদা পাব 8000 পৰা ষ্টাৰ্টিং পাব মানে আৰু 2000 কম কোনটো 8000 টকা দাদা এইগিটা আছে 8000 সোফা এইটো হৈছে 8000 টকা এইগিটা চাব পাৰিব 8000 সোফা কোনো ইয়াত মিছা নাই মই আপোনালোকক কোনো কথা মিছা কথা কোৱা নাই 8000 টকা দিব নিদিলে মোলৈ ফোন কৰিব আপোনালোকে 8000 টকাত এইটো সোফা এইটো আছে এইটো ডিজাইন এটা আছে এইটো চাব লওক এইটো চাব পাৰে এইটো কালাৰটো বেলেগ এইটো 8000 টকা এইটো 8000 টকা সাপোজ কিবা কাৰণত যদি কালাৰ আপোনাক পছন্দ অহা নাই আপুনি কলে হল আমি কালাৰ কাস্টমাইজ কৰি দিব পাৰো কাস্টমাইজ কৰি দিব নিশ্চয় আপোনাৰ কালাৰ এইটো পছন্দ হোৱা নাই আপোনালোকৰ কালাৰ কাস্টমাইজ কৰিব লেডাৰ শেপটো কিমান আহিব আপুনি আৰু এটা হওক এটা আৰু দেখাইছো আপোনাক এইগিটা সোফা এইটো সোফা কিমান আহিব এইটো লেডাৰ শেপ এইটো মেটেলটো লেডাৰ ওকে এইবিলাক কিমান দাম এইটো আহিব আপোনাৰ 13000 টকা কি কয় হেই সঁচা কৈছে নে মিছা কৈছে দাদা সঁচা কৈছে দিয়ক মিছাকে লগম 13000 টকাত এনে ধৰণৰ সোফা হয় এইগিলা সোফা আমি 13000 টকাত পাব ওকে আৰু এইবিলাক আপোনাৰ আহিব 18000 টকা এইটো 18000 টকা আপুনি চাব পাৰিব এইগিলা সোফা 18000 টকাত পাব এইগিটা এইটো হট সোফাৰ 18000 টকাত হয় এইটো হট 5 সিটাৰ সোফা পাব আপুনি 18000 টকাত বাপৰে 1 2 3 4 5 6 ছজনীয়া আৰামত বহিব পাৰিব দাদা ও মাই গড ছজন বহিব পাৰে এটা সোফাৰ তো ঠিক আছে আমি 13000 আৰু 18000 টকা আৰু 8000 টকা দাম দেখালো এতিয়া আমি বাকি অকমান কষ্টলি যাম দাদা এইবিলাক সোফাৰ কেনেকুৱা আহিব দাম এইগিলা সব সোফা আপোনাৰ আহিব 20000 টকা এটো নতুন ডিজাইনত আমি বনাইছো সোফাটো এইগিলা সোফা পাব 20000 টকাত এইবিলাক 20000 এইগিলা 20000
এইটো আপোনাৰ আহিব 22000 টকা। এইটো 22000 টকা। এইটো 22000 টকা। এইটো নিৰ্দিষ্ট অলপ নতুন ডিজাইনত বনোৱা হৈছে। দাদা এইটো একদম সাইডত থছে। ইয়াৰ কাপোৰটো কিন্তু ভাল স্মুথ আছে। এইটো কিমান আহিব? এইটো আপোনাৰ আহিব 20000 টকা। এইটো 20000 টকা। এইটো 20000 টকা আহিব। তে ফাৰ্নিচাৰ বিলাক এনে ফাইনেন্সৰ সুবিধা আছে নেকি? আছে দিয়ক। আমাৰ এটা বাজাজ ফাইনেন্স হৈ যাব। হয়। বাজাজ ফাইনেন্সৰ সুবিধা আছে। হয়। হয় দাদা। বাজাজ ফাইনেন্স আপোনালোকে কৰি দিয়ে? হয়। তো এই কাৰণে মই আপোনালোকক কৈছো আপোনালোকে একদম চিন্তা নোহাকে বস্তু লওক 3 লাখ 4 লাখ টকা মাল কিনক আৰু ইজি ফাইনেন্স আপোনালোকক কৰি দিব মাহে মাহে 8-10 হাজাৰ টকা আপোনালোকে দি থাকিব আপোনালোকে 40000 টকাৰ মই পালেং লয় 50000 টকাৰ মই পালেং লয় বা আপোনালোকে হেভি সোফা লয় ফাইনেন্স এভেইলেবল আছে অসুবিধা একো নাই মাথু আপোনালোক আহিব লাগে গুৱাহাটী পল্টন বজাৰ ৰয়েল ফাৰ্নিচিং নেপালী মন্দিৰ কাষতে আছে ধৰো আপোনাৰ এইটো 36000 ৰ সোফা আছে এইটো সোফা যদি আপুনি ল'ব বিচাৰে 5000 টকা দিয়ক আৰু এই সোফাখন আপুনি লৈ যাওক 5000 টকা 5000 টকা দিয়ক আৰু এই সোফা লৈ যাব পাৰিব আমাৰ ফাইনেন্সৰ সুবিধা আছে ইয়াতে ওকে কিতাবা এনেকুৱা এখন আমাৰ সোফাৰ প্ৰয়োজন হয় এখন সোফাৰ নাম হৈছে মহাৰাজা সোফা এতিয়া আপোনালোকক দেখুৱাম ডাইনিং টেবুল দাদা ডাইনিং টেবুল এইবিলাক আপোনাৰ কিহৰ কি মেটেলৰ হয় এইটো টাফন গ্লাছ হয় ওকে গ্লাছৰ হয় এইবিলাকৰ ডাইনিংৰ প্ৰাইস কিমান আহিব 12000 টকা 12000 টকা 12000 টকা এইবিলাকৰ এইটো আপোনাৰ আহিব মাৰ্বলৰ হয় মাৰ্বলৰ ডাইনিং পাব আপোনাৰ 14000 টকা মাৰ্বলৰ ডাইনিং 14000 টকা 14000 টকা আৰু গ্লাছৰ এইটো 12000 টকাই আহিব গ্লাছৰ আপোনাৰ এইটো চাৰিজনীয়া আৰু এই ছজনীয়া এইটো ছজনীয়া আহিব আপোনাৰ আহিব 16000 টকা 16000 টকা 16000 আৰু টকা এইটো 16000 টকা আহিব এইটো 16000 টকা এইটো আহিব আপোনাৰ মাৰ্বলৰ ডাইনিং আহি আছে এইটো আপোনাৰ আহিব 20000 টকা এইটো 20000 টকা 20000 টকা ইয়াৰ দাম বেছি কিয় এইটো ছজনীয়া হয় আৰু এখন সে সবতকৈ ভাল লাগিছে এখন তো অনেক্স মাৰ্বলৰ হয় এখনৰ আপোনাৰ দাম আহিব আপোনাৰ 40000 টকা এখনৰ দামটো কিয় বাঢ়ি গল এখন আপোনাৰ এইটো কাঠৰ আছে হয় এইটো আপোনাৰ অনেক্স মাৰ্বল হয় ইয়াত আপুনি চেয়াৰ চাব পাৰিব কি বঢ়িয়া ডিজাইনৰ দি আছে একেবাৰে হেভি আছে বুলি আপোনাৰ এখন সোনা হয় চেয়াৰ বিলাক ওকে গতিকে এখনো কিমান আহিব এখনো 45 আহিব 45 আহিব ওকে আমি এইটো আছে আপোনাৰ এইটো আছে অলপ হেভি আহিব সেগুন কাঠৰ চকী লগতে গ্লাছৰ হয় এইটো কিমান আহিব এখন আহিব 38000 আৰু তাতকে এটা নতুন আমাৰ এইটো আহিছে নতুন প্ৰিন্টৰ হয় এখনৰ দাম আপোনাৰ 40000 আহিব এইটো 40000 ইয়াৰ এখন ছজনীয়া হয় এইটো ছজনীয়া এইটো নতুন ডিজাইন আহিছে আমাৰ এটা নতুন ডিজাইন আহিছে ওকে লগত মানে কাঠৰ হেই আছে সব সেগুন কাঠৰ পাব আমাৰ গ্লাছ এইটো টাফন গ্লাছ হয় টাফন গ্লাছ লগতে সেগুন কাঠ হয় এইটো প্ৰিন্টৰ টাইপৰ আছে এখন নতুন ডিজাইনত আহিছে ওকে আৰু এইবিলাক ৱাৰ্ড্ৰপ বিলাক কেনেকুৱা ৱাৰ্ড্ৰপ পাব এইটো সব আহিব আপোনাৰ 21000 তিনিপলীয়া ৱাৰ্ড্ৰপ সব 21000 টকা মানে যোনটোৱে লক মানে আপোনালোকে ইয়াৰ পৰা জিটোৱে লয় 21000 টকা দিলে আপোনালোকে তিনি কলপি এটা হয় ৱাৰ্ড্ৰপ ল'ব পাৰে ঠিক আছে দাদা তো আমি আৰু এটা বস্তু দেখাই দিওঁ এখন সোফাৰ যে এখন ফল্ডিং খুব পাৰি বিছনা নিচিনা বনাব পাৰি এইটো সোফা কাম বেড হয় খুলি দেখাই দিয়কচোন মই আপোনাক দেখাই আছো বাৰু চাব পাৰো ওকে এইটো দেখিছানে এইটো আপোনাৰ বিছনা হৈ যায় চাওক মই দেখুৱাই দিছো বা এইটো বিছনা হৈ যাব ইয়াতে আপুনি ষ্টৰেজও পাব মানে ইয়াত মানে বস্তু মান থব পাৰে গাওঁৰ বিলাকে থব পাৰে আৰু থব পাৰিব এটা ষ্টৰেজ আছে এখন আপুনি বিছনা হৈ থাকে বাস এখন বিছনা হৈ গল হয় তিনিজনীয়া এখন বিছনা হৈ গল সোফাৰ পৰা ডাইৰেক্ট কনভাৰ্ট বিছনা তো আপোনালোকক এনে ধৰণৰ যদি বিছনা প্ৰয়োজন হৈছে সোফাৰো লাগে লগতে বিছনাও লাগে সোফাৰো যদি আপোনাৰ প্ৰয়োজন হৈছে বিছনা প্ৰয়োজন আছে তেতিয়ালে এনে ধৰণৰ কোনো সেম সোফাৰ ডিজাইন বেলেগ এখন দেখিছেনে এখনো আপোনাৰ বিছনা বনি যায় এখন সোফাৰ ডিজাইন বনি যায় এখনো সেম মানে খালি ডিজাইন বিলাক বেলেগ ইয়াৰ লুকসটো বেলেগ দাদা এবিলাকৰ প্ৰাইস বিলাক কেনেকুৱা এগলা প্ৰাইস যাব আপোনাৰ 21000 21000 টকা এগলা পাই যাব ওকে আমি সৰু বস্তু এটা দেখা পাইছো এখন হৈছে আপোনাৰ মানে বেলকনিত লগোৱা টেবুল নিশ্চয় এখন এনে সেটৰ দাম কিমান এখন সেটৰ দাম আপোনাৰ আহিব 25000 টকা 25000 টকা ইয়াৰ দামটো বেছি কিয় এটো মেটেলৰ হয় সব ষ্টিলৰ হয় এটো সব মেটেলৰ পাব এটো সব মাৰ্বলৰ এটো মাৰ্বলৰ আপোনাৰ ধৰক বেলকনিত আপোনাৰ এনে ধৰণৰ টেবুল এখন যদি লগাম বুলি ভাবিছে বা শৰ্টৰ ওপৰত আপোনালোকে বহিবৰ কাৰণে এনে ধৰণৰ ধৰক এখন টি টেবুল বুলিয়ে কৈছো মই হয় সো 21000 টকা ন হয় 21000 টকা খুব ধুনীয়া সোফা আছে দাদা এবিলাক সোফা কেনেকুৱা প্ৰাইস এইগলা সোফা এব সব আপোনাৰ 36000 আহিব 36000 ওকে একদম প্ৰিমিয়াম আপোনালোকে সোফা পাব দেই এইটো এটা নতুন ডিজাইনৰ সোফা আছে ওকে এইগিটা আপোনাৰ আহিব হয় এইটো আহিব আপোনাৰ 40000 আৰু এইটো আপোনাৰ আহিব 42000 এটো 2000 টকা বেছি এটো 2000 টকা বেছি এটো 2000 টকা কম হয় এটো ডিজাইন অলপ বেছিকৈ দিয়া আছে যে এইটো 4 5 6 জন মানুহ বহিব পাৰে এটা সোফাত আৰামত ইয়াৰ লগত আপোনাৰ সেন্টাৰ টেবুল পাব লগত মুঢ়াও পাব এইগিটা সব লগত থাকিব এন্টৰ হৈ থাকিব গিলা লগত ওকে সেইকাৰণে অলপ আহিব তো আচ্ছা তো ঠিক আছে তো আপোনালোকৰ প্ৰায়খিনি বস্তু মই দেখাইছো এখন বিছনা কিমান এখন বিছনা আপোনাৰ আহিব 22000 টকা আৰু এখন আহিব 25000 টকা এটো কুইন সাইজ এটো কিং সাইজ ওকে এটো কিং সাইজ এখন আহিব আপোনাৰ 25000 টকা
ওকে আৰু এখন এখন আহিব আপোনাৰ 22,000 টকা 22,000 টকা আৰু চেণ্টাৰ টেবুল বিলাক এইবিলাক চেণ্টাৰ টেবুল চেগুন কাঠৰ আহিব আপোনাৰ 7,000 টকা 7,000 টকাত 7,000 টকা আমাৰ ইয়াতে চবতকে কম দামৰ ড্ৰেছিং পাই যাব হয় ড্ৰেছিং আমাৰ ইয়াতে 3,000 টকা ষ্টাৰ্টিং পাব ড্ৰেছিং 3,000 পৰা ষ্টাৰ্টিং পাব ড্ৰেছিং আৰু এইবিলাক আহিব 18,000 টকা চেগুন কাঠৰ পাব এইটো 18,000 টকা 18,000 টকা হয় এইটো আপুনি পাব আপুনি এইটো 6,000 টকা 6,000 টকা হয় এইটো আপুনি পাব সব 5,000 টকাত এইবিলাক সব 5,000 টকা এইবিলাক ৱাৰ্ড্ৰব বিলাকৰ এইটো ৱাৰ্ড্ৰব আপোনাৰ আহিব আপোনাৰ 7,000 টকা 7,000 টকা 7,000 টকা ওকে যে দুই পলে ৱাৰ্ড্ৰব 7,000 আৰু এইবিলাক ডাইনিং এইগিলা ডাইনিং আপোনাৰ আহিব সব 30,000 টকা 30,000 সব 30,000 এইটো মাৰ্বলৰ ডাইনিং আহিব 25,000 টকা ওকে তো ঠিক আছে মই প্ৰায়খিনি বস্তু আপোনালোকক দেখাইছোৱে কোনবিলাক ফাৰ্নিচাৰ ল'ব তো আপোনালোকে ডিচাইড কৰিব যদি আপোনালোকৰ ফাৰ্নিচাৰ ভাল লাগিছে তেতিয়াহ'লে আহক গুৱাহাটী পল্টন বজাৰ নেপালী মন্দিৰ কাষতে থকা এই ৰয়েল ফাৰ্নিচিঙত আহি আপোনালোকে চাওক বস্তু ফাইনেন্সত যদি ল'ব বিচাৰে ফাইনেন্সত ল'ব পাৰিব যদি কেছত লয় তো ক'বলগীয়া একো নাই কেছ টকাত আপোনালোকে ল'ব গতিকে দাদা থাকিবই শ্ব'ৰুমত তো আপোনালোকে দাদাৰ লগত কথা পাতি নিশ্চয় ৰয়েল ফাৰ্নিচিঙলৈ আহিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব তো আজি লৈ আহিছোঁ ভিডিঅ'টোৰ পৰা ধন্যবাদ